নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগী হৈছে এনেধৰণৰ: ইন্দ্ৰিয়াণি মনোবুদ্ধি ৰস্যাধিষ্ঠানমুচ্যতে এতৈৰ্বিমোহয়ত্যেষা জ্ঞানমাবৃত্য দেহিনম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: ইন্দ্ৰিয়বিলাক মনটো আৰু বুদ্ধিয়েই হ'ল এই কামৰ বাসস্থান। এইবিলাকৰ মাধ্যমেৰেই কামে দেহধাৰী জীৱৰ শুদ্ধ বুদ্ধিক আচ্ছাদিত কৰি জীৱক বিভ্ৰান্ত কৰি তোলে। অৰ্থাৎ আমাৰ এই বদ্ধ জীৱটো যি ইন্দ্ৰিয়বিলাক আৰু মনটো যি বুদ্ধিৰ দ্বাৰাই সংযুক্ত হৈ থাকে, এই সমস্ত কামনাৰ বাসস্থল, যাক এই দেহধাৰী জীৱটো আমাৰ যি ইন্দ্ৰিয় তৃপ্তি, যি বাসনা, যি কামনা, তাৰ দ্বাৰাই আচ্ছাদিত হৈ থাকে। কিন্তু এই জীৱৰ যি বুদ্ধি, সেয়া হৈছে শুদ্ধ চৈতন্য ৰূপ, যাক সফল ৰূপ দিয়াৰ দায়িত্ব আমাৰ, যাক কৃষ্ণ ভাৱনাৰ দ্বাৰাই সফল ৰূপ দিব পাৰি। ইয়াৰ তাৎপৰ্যক্ৰমে এনেদৰে উল্লেখ কৰিছে যে বদ্ধ জীৱৰ দেহৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান শত্ৰুৱে আহি দখল কৰি বহিছেহি। সেইবাবে ভগৱান কৃষ্ণই সেই ঠাইবিলাকৰ উল্লেখ কৰিছে, যাতে শত্ৰুক জয় কৰিবলৈ ইচ্ছা কৰাজনে শত্ৰুক ক'ত বিচাৰি পাব পাৰি তাক জানিব পাৰে। অৰ্থাৎ যিখিনি সময়ত ভগৱান কৃষ্ণই অৰ্জুনৰ দোদুল্যমান অৱস্থাটো দেখিছিল, তেতিয়া তেওঁ অৰ্জুনক জনাইছিল যে তোমাৰ যি দেশৰ যি মুখ্য অৱস্থান, সেই অৱস্থানত শত্ৰুৱে আহি দখল ধৰিছে, অৰ্থাৎ কামনাই তোমাক বশৱৰ্তী কৰি তুলিছে, যাৰ বাবে তুমি এই যুদ্ধত মনোনিৱেশ কৰিব পৰা নাই আৰু তুমি নিজৰ কৰ্মৰ প্ৰতি বিচলিত হৈছা। গতিকে এই শত্ৰুসকলক তুমি কেনেদৰে দমন কৰিবা আৰু নিজৰ কৰ্তব্যত কেনেদৰে তুমি অৱনতি হ'বা বা কৰ্মত তুমি কেনেদৰে আগবাঢ়ি যাবা, সেই প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী অৰ্জুনলৈ অৱতাৰণা কৰিছে আৰু সেই প্ৰসংগত এইখিনি কথা উল্লেখ কৰিছে। ইন্দ্ৰিয়বিলাকৰ সকলো ক্ৰিয়াকলাপৰ প্ৰেৰণাৰ কেন্দ্ৰবিন্দু হ'ল মনটো। আমাৰ এই যি শৰীৰধাৰী ৰথস্বৰূপ, যি আমাৰ আত্মাৰ যি স্বৰূপ, যি শৰীৰটো, আধাৰ যি শৰীৰটো, সেই শৰীৰৰ মুখ্য কেন্দ্ৰবিন্দু হৈছে মন। আৰু সেইবাবে ইন্দ্ৰিয় সুখৰ বিষয়বিলাকৰ নাম শুনিলেই সাধাৰণতে মনটো ইন্দ্ৰিয় সুখৰ নানান কল্পনাৰে ভৰপূৰ হৈ পৰে আৰু তাৰ ফলত মনটো আৰু ইন্দ্ৰিয়বিলাক হৈ পৰে কামপ্ৰবৃত্তিৰ আধাৰ। অৰ্থাৎ আমি যেতিয়া কোনো সুখৰ বাসনাত লাঞ্ছিত হওঁ, তেতিয়া আমাৰ এই মনটোৱে ইন্দ্ৰিয় সুখৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ইয়াৰ পিছতে বুদ্ধিয়েই এই কামপ্ৰবৃত্তবিলাকৰ ৰাজধানী হৈ পৰে, কাৰণ বুদ্ধি ভ্ৰষ্ট হৈ পৰে। আমাৰ বুদ্ধিয়েই হ'ল জীৱাত্মাৰ আটাইতকৈ নিকটৱৰ্তী প্ৰতিবেশী। অৰ্থাৎ আমাক যি পৰিচালিত কৰে সেইটোৱে হৈছে আমাৰ মন, আৰু মনক যি আকৰ্ষিত কৰে সেয়া হৈছে বুদ্ধি, যিয়ে এই বুদ্ধিক ভ্ৰষ্ট কৰাৰ ক্ষেত্ৰত মনে সমূলি অৰিহণা যোগায়। কামনাৰ বশীভূত বুদ্ধিৰ কুপ্ৰভাৱত, এয়া কামনাৰ বশীভূত আমি কেতিয়া হ'ম? যেতিয়া আমাৰ বুদ্ধি ভ্ৰষ্ট হ'ব, যেতিয়া আমাৰ মনটোৱে অন্য স্থানলৈ গতি কৰিব। এই কুপ্ৰভাৱত পৰি জীৱাত্মাটোৱে মিছা অহংকাৰৰ ভাৱ এটা ল'বলৈ ধৰে আৰু নিজকে জড়ৰ ৰূপত চিনাক্ত কৰে আৰু মন আৰু ইন্দ্ৰিয়বিলাকৰ সৈতে অভিন্ন বুলি ভাবিবলৈ লয়। জীৱাত্মাটো পাৰ্থিৱ ইন্দ্ৰিয়বিলাকৰ সুখৰ অন্বেষণৰ চিন্তাত ভ্ৰষ্ট বা অভ্যস্ত হৈ পৰে আৰু ইন্দ্ৰিয় সুখকে প্ৰকৃত সুখ বুলি ভাবিবলৈ লয়, আৰু সেয়াই ডাঙৰ ভুল কৰে তেওঁলোকে। জীৱাত্মাৰ এনে ভুল পৰিচয় এটাৰ কথা শ্ৰীমদ ভগৱত পুৰাণৰ 10ম স্কন্ধৰ 84 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। শ্লোকভাগী হৈছে এনেধৰণৰ: য়স্যাত্ম বুদ্ধিহি কুণপে ত্ৰিধাতুকে স্বধীহি কলত্ৰাদিষু ভৌম ইজ্যধীহি।
यत्तीर्थ बुद्धिः सलिलेन कर्हिषिस् जनेषु भिज्ञेषु स एव গোখৰঃ অৰ্থাৎ যিজন মানুহে ত্ৰিধাতুৰে গঢ় লোৱা এই দেহটোকে আত্মা বুলি ভাবে, পত্নী পুত্ৰ আদি দেহৰে অনুসংগিক উপাদানকে আত্মীয় বুলি ভাবে, নিজে উপজা ঠাইখিনিকে পূজনীয় বুলি ভাবে, যিজনে আধ্যাত্মিক জ্ঞানসম্পন্ন মানুহবিলাকক লগ পাবৰ বাবে তীৰ্থস্থানলৈ নগৈ কেৱল তাত স্নান কৰিবলৈহে যায়, তেনে মানুহে গৰু বা গাধৰ তুল্য। অৰ্থাৎ জ্ঞানসম্পন্ন মানুহবিলাকক লগ পাবৰ বাবে তীৰ্থস্থানলৈ নগৈ তাত স্নান কৰিবলৈ যায়। কি বুজাইছে? পবিত্ৰ তীৰ্থস্থানৰ যি পবিত্ৰ নদ আছে, পবিত্ৰ যি জলৰাশি আছে, সেই জলৰাশিত স্নান কৰিবলৈহে যায়। তাত লগ পোৱা যি মহান মনীষী, মহান জ্ঞানী পুৰুষ, সেই জ্ঞানী পুৰুষৰ তত্ত্বাৱধান ল'বলৈ নাযায়। তেওঁলোকক ইয়াতে গাধ বা গৰুৰ তুল্য বুলি ইয়াতে অৱতাৰণা কৰিছে শ্ৰীমদ ভাগৱত মহাপুৰাণত। সেয়েহে এই বিশিষ্ট শ্লোকভাগীয়ে যথেষ্ট গুৰুত্ব বহন কৰিছে। এয়াই উক্ত শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।